The Bodoland People's Front organized a heartfelt homage tribute to the martyrs of the Pahalgam attack at the BPF office premises in Kokrajhar. The program was attended by former Assam Cabinet Minister Pramila Rani Brahma, MCLA Derhasad Basumatari and other party leaders along with several other party members. They paid their respects and remembered the supreme sacrifice of the martyrs with solemnity and deep reverence. BPF MCLA Derhasad Basumatari called upon Prime Minister Narendra Modi for tough action against the perpetrators. আজি আমি বিপিএফ দল হিসাবে পেহেলগামত হোৱা যেটো নিৰীহ নাগৰিকৰ ওপৰত যেটো হত্যাকাণ্ড পাকিস্তানী স্পন্সৰ্ড উগ্ৰপন্থীসকলৰ জৰিয়তে হোৱা যেটো ঘটনা এই ঘটনাটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি যিসকল মৃত্যুবৰণ হ'ব লগা হ'ল তেখেতসকলৰ আত্মা সদ্গতিৰ কাৰণে আজি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতসকলৰ আত্মা শান্তি ঈশ্বৰৰ লগত তেখেতসকলৰ আত্মা যাতে মিলি যাব পাৰে তাৰ কাৰণে আমি আজি 1 মিনিট প্ৰাৰ্থনা ৰাখিছোঁ আৰু যিসকল উগ্ৰপন্থী যেনেকৈ নিৰীহ নাগৰিকৰ ওপৰত যেটো হত্যালীলা ইয়াৰ প্ৰত্যুত্তৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত আমাৰ বিপিএফ দল হিচাপে আমাৰ দাবী থাকিল প্ৰত্যুত্তৰ যেনেকৈ নহওক কিয় ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব